কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড ইভিনিং সন্ধ্যা হৈ আহিছে গোসাঁই ঘৰত বাতি জ্বলাবলৈ সময় হ'ল শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পত তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ এষাৰ কথা ক'বৰ কাৰণে মই এই ফাঁকি গালোঁ শ্ৰীমন্ত শংকৰ হয় আমাক শংকৰদেৱে হৰিনাম আনিলে অসমবাসী বিশ্ববাসী ৰাজ্যজুৰি সকলোৰ মুখে মুখে হৰিনাম তিথিয়ে হওক বা আন কাৰোবাৰ সকাম পতাই হওক হৰিনাম দুআষাৰ গায় আৰু যিসকলক ভাল পায় মাতে হৰিনাম গাবলৈ ঈশ্বৰৰ গুণনাকীৰ্তন কৰিবলৈ জেগা টুকুৰা পবিত্ৰ কৰিবৰ কাৰণে কিন্তু তেনেস্থলত এই কৰিশ্মা নাথৰ যে কিছুমান অংগী ভংগী দেখি আমি হতভংগ হৈ গৈছোঁ দেখোন কি নামক নাম কৰি ৰাখিব নিবিচাৰে নেকি তাই কেইদিনৰ ছোৱালী তাই আমিওতো সৰুৰে হৰিনাম গাইছোঁ তেনেকুৱা জাপ মাৰি মাৰি তেনেকুৱা হৰিনাম আমাক গুৰুৱে শিকোৱা নাছিলে গহীন গম্ভীৰ ধীৰ স্থিৰ যেনেকৈ প্ৰভু ভগৱন্তই ধীৰ স্থিৰে গহীন গম্ভীৰে হৰিনাম গাবলৈ শিকাইছে ঠিক তেনেকুৱাই আমাক গুৰুজনাই আমাক যিজন গুৰু আহিছিলে আমাক সৰুতে আমি 10-12 বছৰতে আমাক শিক্ষা দিছিলে এনেকুৱা কিন্তু কৰিশ্মা নাথৰ নিচিনা অংগী ভংগী কৰি পেলাই আমাক গুৰুৱে শিক্ষা দিয়া নাছিলে কিন্তু আজি দেখিছোঁ এখন হেৰিত দেখোন তাই তাল বজাই একদম পাকত দেখোন এই ধপকৈ পৰিছে একদম নিজে পিছল খাই কিয় ইমান ওপৰলৈ উঠিব বিচাৰেনে ইমানেই নিজকে ভাইৰেল কৰিব বিচাৰেনে নামক নাম হ'বলৈ থাকি নাম কৰি ৰাখিব লাগে অনাম কৰিব নাপায় ইমানখিনি অংগী ভংগীলৈ যাব নাপায় হৰিনাম কেতিয়াও তেনেকুৱা নহয় কিন্তু এই কলিযুগৰ আজি উঠি অহা প্ৰজন্মসকলে কি বুলি ভাবিব বাৰু চাওকচোন অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ কৰিশ্মা নাথৰ অংগী ভংগী যদি মই কিবা ভুল কৈছোঁ মোক ক্ষমা কৰিব আৰু শুধৰাইটো কিবা যদি ভুল হৈছে শুধৰাই ক'ব কিন্তু মোৰ দৃশ্যত কিন্তু চকুৰ আগত কিন্তু এইটো মই শোভা দেখা নাই বাকীসকলে ভাল পাইছে যদিও মই ভাল পোৱা নাই ইমান তাল বজাই যে ঘূৰি নাচোঁতে নিজে ধপকৈ যে পৰিছে সেইটো তাৰ লাজ লগা নাই ইমানখিনিলৈ যাব লাগে নেকি অকল সীমাবদ্ধ এটা আছে সেই সীমাত থাকিলেওতো হৈছে ন ইমানখিনিকে নিজৰ গাত ডেকা তেজ আছে বুলি কৈ পেলাই এনেকুৱা ঘূৰি তাল বজাই এনেকুৱা এটা এই এনাৰ্জি দেখুৱাব লাগেনে সেইটো মই কিন্তু ভাল দেখা নাই অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ মোক ভুল নুবুজিব নমস্কাৰ কৃষ্ণ টাটা বাই বাই থেংক ইউ ইয়াকে ক'লোঁ